স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ এই সৰু জিকে চেনেলটিলৈ। আজি আমি আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ কেইটামান লৈ আহিছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বুলি আশা থাকিল। আজি আমাৰ প্ৰথম প্ৰশ্নটো হৈছে, বেছিকৈ বিলাহী খালে কি বেমাৰ হয়? জ্বৰ, কাহ, বমি, গেষ্ট্ৰিক। অপশ্যন 4টাৰ ভিতৰত এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে কাহ। কাহ বিলাহী বেছিকৈ খালে হয়। ভাৰতৰ কোনখন নদীত হীৰা পোৱা যায়? যমুনা, কাবেৰী, কৃষ্ণা, গংগা। অপশ্যন 4টাৰ ভিতৰত এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে কৃষ্ণা। কৃষ্ণা নদীত হীৰা পোৱা যায়। কোনখন দেশৰ মানুহে সৰ্বাধিক চাহ খায়? জাপান, পাকিস্তান, চীন, ভাৰত। অপশ্যন 4টাৰ ভিতৰত এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে ভাৰত। ভাৰতৰ মানুহে সৰ্বাধিক চাহ খায়। মুকেশ আম্বানী কোনটো জাতিৰ মানুহ আছিল? বনিয়া, দাস, পণ্ডিত, ধোবী। অপশ্যন 4টাৰ ভিতৰত এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে বনিয়া। মুকেশ আম্বানী বনিয়া জাতিৰ মানুহ আছিল। কোনটো ফলৰ গুটিয়ে বিশ্বুৰ বিষ কমায়? তেতেলী, আপেল, জামু, আম। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে তেতেলী। তেতেলী ফলৰ গুটিয়ে বিশ্বুৰ বিষ কমায়। নীলা গোলাপ কোন দেশত পোৱা যায়? ভাৰত, চীন, জাপান, ইণ্ডোনেছিয়া। অপশ্যন 4টাৰ ভিতৰত এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে জাপান। জাপান দেশত নীলা গোলাপ পোৱা যায়। কুকুৰে কামুৰিলে কিমান বছৰ পাছতো মানুহ মৰিব পাৰে? এবছৰ, 2 বছৰ, 3 বছৰ, 4 বছৰ। শুদ্ধ উত্তৰটি হৈছে 1 বছৰ। 1 বছৰ পাছতো কুকুৰে কামুৰিলে মানুহ মৰিব পাৰে। কোনটো মাহত অধিক শিশু জন্ম হয়? আগষ্ট, জুন, ডিচেম্বৰ, অক্টোবৰ। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে আগষ্ট। আগষ্ট মাহত অধিক শিশুৰ জন্ম হয়। কোনখন দেশৰ মানুহে মাটিৰ ৰুটি খায়? মাইক্ৰনেছিয়া, পালিকিৰ, কেৰিবিয়াই, টুভালু। অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে কেৰিবিয়াই। কেৰিবিয়াই দেশৰ মানুহে মাটিৰ ৰুটি খায়। কেঁচা আম খালে কি বেমাৰ ভাল হয়? মেলেৰিয়া, জণ্ডিছ, এচিডিটি, জ্বৰ। অপশ্যন 4টাৰ ভিতৰত এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে এচিডিটি। কেঁচা আম খালে এচিডিটি বেমাৰ ভাল হয়। চিপছৰ পেকেটৰ ভিতৰত কি গেছ থাকে? নাইট্ৰজেন, অক্সিজেন, কাৰ্বন ডাই অক্সাইড, হাইড্ৰজেন। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে নাইট্ৰজেন। চিপছৰ পেকেটৰ ভিতৰত নাইট্ৰজেন গেছ থাকে। কোনটো ফলত বিষাক্ত বিষ থাকে? আপেল, তেতেলী, ডালিম, লিচু। অপশ্যন 4টাৰ ভিতৰত এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে আপেল। আপেল ফলৰ গুটিত বিষাক্ত বিষ থাকে। যদি ভাল লাগিল তেনেহ'লে চেনেলটো লাইক এটা কৰি ছাবস্ক্ৰাইব কৰি ৰাখিব।